हेलो एवरीवन आज आमी सुप्रीम कोर्टत 1 सेप्टेम्बर तारिखे टीचार्स एलिजिबिलिटी टेस्ट लई जी निर्देशना आहिसे সেই সম্পর্কে আলোচনা কৰিম যে 2025 চনৰ 1 সেপ্টেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টত এক ঐতিহাসিক ৰায় প্ৰদান কৰে যাৰ জৰিয়তে এক্সিস্টিং যিবিলাক টিচাৰ আছে যিসকলে এতিয়ালৈকে টেট কোৱালিফাই হোৱা নাই আৰু তেওঁলোকৰ চাকৰিকাল মোৰ দেন 5 ইয়াৰ্স আছে সেই অকল টিচাৰে কি 1 সেপ্টেম্বৰ 2027 ৰ ভিতৰত টেট কোৱালিফাই কৰিব লাগিব গতিকে এই সুপ্ৰিম কোৰ্টৰ ৰায়ত কি আছে সেই সম্বন্ধে আজি হক আলোচনা কৰো The Supreme Court in its September 2025 verdict has ruled out that all in-service teacher with more than 5 years of service left until retirement must clear the teachers eligibility test. ইয়াত স্পষ্টকৈ কোৱা হৈছে যিবিলাক টিচাৰৰ চাকৰি 5 বছৰতকৈ বেছি সময় আছে সেই টিচাৰে 2 বছৰৰ ভিতৰত কি টেট কোৱালিফাই কৰিব লাগিব তাৰ পিছত কৈছে যে if they fail to do so যদি তেওঁলোকে এটো কৰিব নোৱাৰে they will face compulsory retirement or termination although retirement benefit will be provided as per qualification যে যদি তেওঁলোকে এটো কৰিব নোৱাৰে তেন্তে compulsory retirement বা termination কৰিব গতিকে এই সিদ্ধান্তই আমাৰ মাজত কৰি থকা বহুত শিক্ষকৰ জীৱনত প্ৰভাৱ পেলাব ইয়াতে কোৱা হৈছে although retirement benefit will be provided as per qualifying service rule ইয়াতে যদি কিবা আপোনাৰ ৰিটায়াৰমেন্ট বেনিফিট আছে সেই বেনিফিট কি প্ৰদান কৰা হ'ব কি পইণ্ট কেটা দিছে যে টিচাৰ এপইন্টেড বিফোৰ জুলাই 2011 when TET become mandatory with less than 5 years until retirement are exempted from the requirements but not eligible for promotions unless they pass TET যে ইয়াতে কোৱা হৈছে যে 2011 চনৰ আগত যিবিলাক টিচাৰে এপইন্টেড হৈছে বা এপইন্টমেন্ট পাইছে সেই অকল টিচাৰ যদি টেট নাই তেওঁলোকে প্ৰমোশনৰ কিন্তু চাকৰিকাল 5 বছৰৰ তলত আছে সেই ক্ষেত্ৰত তেওঁলোকে কি কোনো প্ৰমোশনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব বা তেওঁলোকে কোনো প্ৰমোশনৰ কাৰণে এলিজিবল নহয় তাৰ পিছৰ পইণ্ট হৈছে teacher with more than 5 years of remaining service must pass the TET within 2 years by September 2027 to retain their job or to be considered for promotion যিসকল টিচাৰৰ 5 বছৰতকৈ বেছি চাকৰিকাল আছে সেইসকল টিচাৰে কি তেওঁলোকৰ জব ৰিটেন কৰিবলৈ বা প্ৰমোশন পাবলৈ টেট কোৱালিফাই কৰিবই লাগিব তাৰ পিছৰ পইণ্টটো হৈছে যে failing to clear TET within the stipulated time frame will result in compulsory retirement or termination with entitlement to retirement benefit depending on their existing service rule যিসকলে টেট কোৱালিফাই কৰিব নোৱাৰিব সেইসকল কি compulsory retirement নাইবা termination যে উইথ আপোনাৰ যদি কিবা ৰিটায়াৰমেন্ট বেনিফিট আছে বা টাৰ্মিনেশন বেনিফিট আছে সেইখিনি তেওঁলোকে পাব কিন্তু তেওঁলোকক কি চাকৰিত ৰখা নহয় তাৰ পিছৰ পইণ্ট হৈছে the verdict applies to government gov aided private school from class 1 to 8 যে ক্লাস 1 to 8 ৰ পৰা যিখিনি স্কুল আছে যে প্ৰাইভেট হওক বা সেমি গভ হওক বা গভ এডেড হওক বা প্ৰাইভেট হওক সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে এই আইন প্ৰযোজ্য হ'ব বা এই নিৰ্দেশনা প্ৰযোজ্য হ'ব কিন্তু ইয়াতে কিছুমান এক্সেপশন আছে এক্সেপশন হৈছে মাইনৰিটি এডুকেশনাল ইনষ্টিটিউশন যিবিলাক আছে সেইসকলৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা আহা নাই মাইনৰিটি যিবিলাক এডুকেশনাল ইনষ্টিটিউশন আছে সেইবিলাকৰ কন্ডিশন ৰিভিউ কৰাৰ কাৰণে লাৰ্জ বেঞ্চলৈ এইবিলাক কি কৈছে ৰেফাৰ কৰিছে হয়তো ভৱিষ্যতে এই বিষয়ে আমি কি কিবা এটা সিদ্ধান্ত দেখিবলৈ পাম কিন্তু মূল কথা হ'ল যে সুপ্ৰিম কোৰ্টে এতিয়া কিয় এই নিৰ্দেশনা প্ৰদান কৰিলে বা কোনে কেছ কৰিছিলে বা পিটিশন কোনে ফাইল কৰিছিলে এইবোৰ বুজিবলৈ প্ৰথমে আমি কি আৰটি এক্ট জানিব লাগিব যে আৰটি এক্টত কি কোৱা হৈছিল কি কাৰণে সুপ্ৰিম কোৰ্টে আজি ইন সাৰ্ভিস টিচাৰক টেট উত্তীৰ্ণ হ'বলৈ বাধ্য কৰাইছে ইয়াৰ মূলত হৈছে 2010 চনত যে আৰটি এই এক্ট ইমপ্লিমেন্ট হৈছে সেই সম্বন্ধে আমি জানিব লাগিব গতিকে আহক আমি আৰটি এক্ট সম্বন্ধে আগতে জানি লওঁ যেতে কৈছে দা ৰাইট
of Children to Free and Compulsory Education Act 2009 RTE is the legal foundation for making TET a minimum qualification for teachers. যে RTE Act মতে কি যে TET is a minimum qualification for teachers, সেইটো আমি মানিব লাগিব। যে RTE Act যে আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 29A মতে যে ভাৰতৰ প্ৰত্যেকজন শিশু আপ টু 14 ইয়াৰ্ছলৈকে কি ফ্ৰী আৰু কম্পালচাৰী এডুকেশ্যন পাব লাগিব। আৰু সেই অনুপাতে যে শিক্ষকৰ যে যোগ্যতা ইয়াতে থ্ৰু ছেকশ্যন 23 যে NCTক অথৰাইজ দিছে যে প্ৰত্যেকজন টিচাৰে কি কৰিব লাগিব টেট কোৱালিফাই কৰিব লাগিব। যে NCTয়ে যে 2010 চনৰ আগষ্ট মাহত আৰু 2021 চনৰ জুলাই মাহত কি কৰিছে নটিফিকেশ্যন দিছে, যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হৈ গেজেটেড নটিফিকেশ্যন দিছে। আৰু সেই ভিত্তিত যে এজন টিচাৰৰ মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ টেট হ'ব লাগিব। আৰু সেই সিদ্ধান্ত আৰু সেই নটিফিকেশ্যনৰ আলম লৈ সুপ্ৰিম কোৰ্টে আজি কি কৰিলে বিভিন্ন পক্ষৰ পৰা অহা গোচৰৰ শুনানি হিচাপে কি কৰিলে আপোনাৰ টেট এজ এ মেণ্ডেটৰী কৰিলে। গতিকে এই যে আজি যে এই সিদ্ধান্ত আহিছে এই সিদ্ধান্তৰ মূলত হৈছে RTE Act 2009। RTEৰ আলম লৈ যিহেতু বিভিন্ন পক্ষই পিটিশ্যন দিছে, গতিকে ইয়াৰ আপোনাৰ মূল আঞ্জুমান ইশাতি তালিম ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ এইটো হৈছে কি ইয়াৰ গুৰুত্বপূৰ্ণ এটা পক্ষ। তাৰ উপৰিও বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন NGO কি বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টত এই বিষয়ে পিটিশ্যন দিয়া দেখা গৈছিলে। যে ইতিমধ্যে দেখা গৈছে বিভিন্ন পক্ষই যে ৰিভিউ পিটিশ্যন অলৰেডি সুপ্ৰিম কোৰ্টত দাখিল কৰিছে। তাৰ ভিতৰত আপোনাৰ যে গভৰ্ণমেণ্ট অফ তামিলনাডু, তেলেংগানা, মেঘালয় আৰু বিভিন্ন টিচাৰ্ছ এছ'চিয়েশ্যনে অলৰেডি কি কৰিছে সুপ্ৰিম কোৰ্টত যে এই 1 ছেপ্টেম্বৰ 2025 তাৰিখে যোনটো আপোনাৰ ভাৰ্ডিক্ট আহিলে বা যিটো অৰ্ডাৰ আহিলে তাৰ এগেইনষ্টত কি অলৰেডি ৰিভিউ পিটিশ্যন দিছে, যে সুপ্ৰিম কোৰ্টত পুনৰ কনচিডাৰ কৰিবলৈ আহ্বান জনাইছে। তাৰ উপৰিও বিমল কুমাৰ ভাৰ্চেছ ইউনিয়ন অফ ইনডাইৰেক্ট পিটিশ্যনত কি কোৱা হৈছে যে যি 2 বছৰ সময় দিয়া হৈছে এই সময় বৃদ্ধি কৰি 5 বছৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। যে গতিকে দেখা গৈছে যে বিভিন্ন শিক্ষক সংগঠন আৰু বিভিন্ন সচেতন ব্যক্তিয়ে যিহেতু এই নিৰ্দেশনাৰ দ্বাৰা বিভিন্ন শিক্ষক প্ৰভাৱিত হ'ব, কাৰণ বহুতো শিক্ষকৰ বয়স হৈছে, বিভিন্নজনে বহু বছৰ চাকৰি কৰিছে, গতিকে স্বাস্থ্যজনিত বহুতৰ কাৰণ আছে। গতিকে এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰি কি বিভিন্নজনে ৰিভিউ পিটিশ্যনৰ বাবে আগবাঢ়ি আহিছে। কিন্তু মূল কথাটো হ'ল যে যিহেতু প্ৰত্যেকজন শিশুৰে কোৱালিফাইড শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰাটো বাধ্যতামূলক কৰা হৈছে, এইটো সাংবিধানিক অধিকাৰ দিয়া হৈছে। গতিকে সেই ক্ষেত্ৰত এতিয়া পৰৱৰ্তী সুপ্ৰিম কোৰ্টে ৰিভিউ পিটিশ্যনৰ পিছত কি নিৰ্দেশনা দিয়ে বা হিয়াৰিং কৰে নে নাই সেই বিষয়ে অতি উল্লেখনীয় হিচাপে বিবেচিত হ'ব। গতিকে ধন্যবাদ। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। চেনেলটো লাইক কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টাচ কৰিব যাতে ভৱিষ্যতে এই ধৰণৰ এনালাইচিছ ভিডিঅ' পাই থাকে। ধন্যবাদ।